হয়, যোৱাকালিৰ পৰা আমাৰ অৰিয়ন ক্ৰিয়েটিভ ইনষ্টিটিউটত অনুষ্ঠান চলি আছিল। যোৱাকালি এটা পৰ্ব আছিল, সেইটো আমি পাৰ কৰিলোঁ সুকলমে। এতিয়া আজি আমাৰ নৃত্য, আপোনাৰ অংকন, কুইজ, এই তিনিওটাৰে মহা সংগ্ৰাম চলি আছে। আৰু এই সংগ্ৰামৰ আজি আমাৰ আগবেলা আছিলে কুইজ কম্পিটিশ্যন, আৰ্ট কম্পিটিশ্যন, আৰু এতিয়া বিয়লি বেলা আমি জুবিনবিহীন বহাগৰ আমাৰ নৃত্যৰ মহা সংগ্ৰাম চলি আছে। আৰু এই মহা সংগ্ৰামত যিসকলে পাৰ্টিচিপেট কৰিছে তেওঁলোকৰ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ এই অৰিয়ন ক্ৰিয়েটিভ ইনষ্টিটিউটত বিভিন্ন ধৰণৰ বিভাগ আছে। যোৱাকালি মই সেইখিনি কৈছোঁৱেই, গতিকে সেইখিনি আৰু বহলাই নকওঁ। ভাল লাগিল, আৰু আমাৰ এই টিমটোৰ কাৰণেই আজি আমি এইখিনি কৰিবলৈ সক্ষম হ'লোঁ। গতিকে মই পুনৰ এবাৰ আপোনালোকৰ আগতো তেওঁলোকক ধন্যবাদ কৰিছোঁ, আৰু অৰিয়ন ক্ৰিয়েটিভ ইনষ্টিটিউটক যেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাকে চেষ্টা কৰি আছোঁ। থেংক ইউ। নমস্কাৰ, মই চন্দন ঠাকুৰ। যিহেতু আমাৰ আজি নৃত্য প্ৰতিযোগিতা চলি আছে, আমি আয়োজন কৰিছোঁ অৰিয়ন ক্ৰিয়েটিভ ইনষ্টিটিউটে। লগতে আমাৰ বহুত মানুহ, ল'ৰা ছোৱালী আহিছে, বহুত মানুহ আমাৰ প্ৰগ্ৰামটো আমাৰ আনন্দিত হৈ আছে। লগতে আৰু তাৰ লগতে মই ক'ব বিচাৰিছোঁ, মই যোৱাকালিও কৈছিলোঁ যে জুবিন দা অবিহনে আমি প্ৰগ্ৰামটো আমাৰ উকা লাগিছে। তাৰ লগতে আমি তেনেকৈ কৰি যাব লাগিব, যিহেতু জুবিন গাৰ্গটো আমি ঘূৰাই নাপাম, আমাৰ মনত আছে, সদায় মনত থাকিব, আৰু নিশ্চয় সদায় তেখেত আশে পাশে আছে, আমাৰ আশে পাশে আছে। তাৰ লগতে আমি অনুষ্ঠানটো কৰি গৈ আছোঁ। আৰু লগতে মই ক'ব বিচাৰিছোঁ যে আমাৰ ল'ৰা ছোৱালী বহুতখিনি আহিছে, আগ্ৰহী হয়। আৰু লগতে মই চবকে অসমবাসীক ক'ব বিচাৰিছোঁ যে আমাৰ লগত আপোনালোকে ছাপোৰ্ট দিয়ক, আমি এনেকৈ আগুৱাই গৈ থাকিম। ইন ফিউচাৰ মই আপোনালোকৰ ছাপোৰ্টটো পাই পেলাই হয়তো আৰু ডাঙৰ প্ৰগ্ৰাম এটা পাতিম বুলি আশা ৰাখিছোঁ। লগতে বিশেষ একো নকওঁ, আমাৰ অসমৰ মানুহবিলাক বহুত ছাপোৰ্ট কৰে আমাক, সেইকাৰণে আমি চাগে এই মঞ্চটো পাইছোঁ। ধন্যবাদ। জয় অসম। খুব ভাল লাগিছে। আচলতে প্ৰতিভাসমূহ বিকশিত হোৱাৰ এইটো এটা খুব সুন্দৰ সুযোগ, খুব সুন্দৰ এটা প্লেটফৰ্ম দিছে অৰিয়ন ক্ৰিয়েটিভছৰ এই স্কুলত। তেওঁলোকে নিজৰ প্ৰতিভাসমূহ খুব সুন্দৰভাৱে বিকাশ কৰিবলৈ এটা প্লেটফৰ্ম পাইছে, সেইকাৰণে মই ধন্যবাদ জনাব বিচাৰিছোঁ এইখন প্লে স্কুলক। আমাৰো খুব ভাল লাগিছে, ইমান কণ শিশুসমূহক আমি এনেকৈ পাৰফৰ্মেঞ্চ কৰা দেখিছোঁ। আশা ৰাখিছোঁ তেওঁলোকে আগলৈকো খুব সুন্দৰভাৱে নিজৰ প্ৰদৰ্শনীবিলাক কৰি যাব। আৰু মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ যে অনুষ্ঠানত প্ৰতিযোগিতাত হৰা জিকাক লৈ তেওঁলোকে যাতে কোনো হতাশাত নুভোগে, আগলৈকো যাতে খুব সুন্দৰভাৱে এনেদৰে পৰিৱেশনবোৰ কৰি যায়, আৰু যিবোৰ ভুল ত্ৰুটি ৰৈ আছে বা আমি ইয়াতে যিবোৰ কওঁ তেওঁলোকে যাতে সেইবোৰ শুধৰাই আগলৈকো আৰু এই সাংস্কৃতিক জগতখনত একোজনী উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি উঠে, মই সেইটোৱে আশা ৰাখিছোঁ। প্ৰত্যেকগৰাকী প্ৰতিযোগিতালৈকে মই বহুত শুভেচ্ছা শুভকামনা জনাইছোঁ। আৰু এই সুযোগতে শেহতীয়াকৈ হ'লেও আমাৰ হেঁপাহৰ ৰঙালী বিহুটিৰ মই সকলোলৈকে হিয়া ভৰা ওলগ জনালোঁ। ধন্যবাদ। হয়, নমস্কাৰ, মই ইন্দিৰা দাস ভৰালী, নগাঁৱৰ বিহু সুৰক্ষা সমিতিৰ মই ঘাই বিহুৱতী হয়, আৰু মোৰ ঘৰৰ কাষতে। আৰু এই স্কুলখন বহুত দিনৰ পৰাই আৰম্ভ হৈছে, আৰু মই প্ৰতিটো অনুষ্ঠানতে আহোঁ ইয়ালৈ, আৰু বিহুৰ অনুষ্ঠানতো আহোঁ। আৰু আজি আধুনিক নৃত্যৰ প্ৰতিযোগিতাত মোক তেওঁলোকে মাতিছে, গতিকে আহিছোঁ, খুব ভাল লাগিছে। ইয়াত আপোনাৰ অৰিয়ন স্কুল এখন প্লে গ্ৰুপ স্কুল হয়। ইয়াত আপোনাৰ ডান্সো আছে, আৰ্ট আছে, আৰু অন্য বিষয়ৰ ওপৰত ইয়াত টিউচনো লোৱা হয়। গতিকে ইয়াত মানে গোটেইখিনি বস্তুৱে পোৱা হয়। আৰু আজি ইমান এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে, যোৱাকালিও আছিলে, আৰু আজি আধুনিক নৃত্য অসম ভিত্তিত পাতিছে। গতিকে আজি উপভোগ কৰিছোঁ, খুব ভাল লাগিছে। আৰু শেষত আপোনালোকৰ নিউজ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক মই কলমকে হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ।